বজালীৰ পাঠশালা অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা চিকিৎসকৰ ভুলৰ বাবে প্ৰসূতিৰ মৃত্যুৰ অভিযোগ চিকিৎসক দিগন্ত চৌধুৰীৰ বিৰুদ্ধে এই অভিযোগ ভুক্তভোগী পৰিয়ালৰ ঘটনা অনুসৰি দুদিন পূৰ্বে পাঠশালা অসামৰিক চিকিৎসালয়ত সিজাৰিন কৰিছিল বজালীৰ কুৰুবাহা হাইলপাৰৰ বিনা বনিয়া দাস নামৰ এগৰাকী মহিলাই ইয়াৰ পিছতে প্ৰসূতিগৰাকী এটি কন্যা সন্তান জন্ম দিয়ে যদিও অধিক ৰক্তক্ষৰণ হৈ প্ৰসূতিগৰাকীৰ পিছত চিকিৎসাৰ বাবে প্ৰসূতিগৰাকী গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে চিকিৎসক দিগন্ত চৌধুৰীয়ে আৰু গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও অৱশেষত মৃত্যু হয় প্ৰসূতিগৰাকীৰ এই ঘটনাৰ পাছতেই চিকিৎসক তথা চিকিৎসালয়খনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ স্বামীয়ে ইফালে এই ঘটনা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে চিকিৎসক দিগন্ত চৌধুৰীয়ে বেমাৰীজন হৈছিলে বিনা বনিয়া দাস ৩১ বছৰীয়া মহিলা মোৰ আগৰ চিজাৰিন আছিলে তেওঁ মোৰ তাত চেকআপ কৰি আছিলে তেখেতৰ ডেলিভাৰী ডেটটো আছিলে 10 মে 2026 আৰু মই যেহেতু আগৰ চিজাৰিন 29 এপ্ৰিলত মই চিজাৰিন কৰাৰ কথা প্লেন আছিলে কিন্তু 22 তাৰিখত যেতিয়া পেচেণ্টৰ বিষ আহিলে তেতিয়া মোক গাৰ্জেণ্টে ফোন কৰিছিল আৰু তেতিয়া মই পাঠশালা চিভিল হস্পিটেলত আনিব দিছিলোঁ আৰু তাত টেমাডল বুলি এটা ইনজেকশ্যন আছিলে সেইটো মই দিয়াইছিলোঁ আৰু CTG কৰিব দিছিলোঁ যিটো বাচ্চাৰ মানে হাৰ্টৰ কণ্ডিশ্যনটো গম পোৱা যায় আৰু তেতিয়া বিষটো কমিছিলে পিছত কিন্তু বেমাৰীজনৰ মই দেখা পাইছিলোঁ ৰিপৰ্টত আৰু নিজেও চাইছিলোঁ নিজে চাই পেলাই দেখা পাইছিলোঁ যে হাৰ্টবিটটো বাচ্চাটোৰ যিটো হাৰ্টবিট থাকে সেইটো ইৰেগুলাৰ আছিলে কেতিয়াবা বাঢ়ি যায় কেতিয়াবা কমি যায় সেইটো CTG ৰিপৰ্ট মতেও মই গম পাইছোঁ তেতিয়া মই লগে লগে ডিচিশ্যন ল'লোঁ যে যিহেতু বাচ্চাটো কষ্ট পাই আছে গতিকে মই পিছত যদি ৰখি দিব দিওঁ তেতিয়াহ'লে বাচ্চাটোৰ ভিতৰত কিবা অঘটন ঘটিব পাৰে আৰু সেইকাৰণে মই ইমাৰ্জেঞ্চি চিজাৰিন কৰাইছিলোঁ ৰাতি 8:30 বজাত চিজাৰিন হৈছিল চিজাৰিন হোৱাৰ পিছত আগত যেহেতু চিজাৰিন তেজপুৰত নে ক'ত হৈছিল মই যেতিয়া ইনচিশ্যন দিওঁ তেতিয়া দেখা পালোঁ যে জৰায়ুটো আহি পেলাই এবডমেনত পূৰা লাগি আছিলে আঠা লাগি আছিলে সেইটো এটা বেয়া কণ্ডিশ্যন তাৰপিছত মই বাচ্চাটো কেনেবাকৈ বাহিৰ কৰিলোঁ মাকৰ পেটৰ পৰা বাহিৰ কৰাৰ পিছত আকৌ এটা বেয়া দেখিলোঁ কি মানে যিটো প্লেচেণ্টা থাকে প্লেচেণ্টাটো খুব বেয়াকৈ লাগি আছিলে তাৰে আধা পাৰ্ট নিজে নিজে ওলাই আহিছিল আৰু বাকীখিনিৰ পৰা সেই ওলোৱাখিনিৰ পৰা বহুত ব্লিডিং হ'ব আৰম্ভ কৰিছিল যিটো কমনলি এইটো প্লেচেণ্টা এক্ৰিটাৰ ক্ষেত্ৰত হয় আৰু তেতিয়া মই কেনেবাকৈ কণ্ট্ৰল কৰিলোঁ ব্লিডিং আৰু 3 বটল ব্লাড আনিব দিলোঁ আনি পেলাই 2 বটল ব্লাড মই OT টেবুলতে দিয়ালোঁ দিয়াই পেলাই আমি মেনেজ কৰিলোঁ বাকী NRCছে ডক্টৰ দুজন আছিলে মেনেজ কৰি পেলাই আমি 1 বটল ব্লাড এম্বুলেঞ্চত দি পেলাই বৰপেটা মেডিকেল কলেজৰ যিকেইজন অন ডিউটি ডক্টৰ আছিল তেওঁলোকৰ লগত কথা পাতি মই ইনফৰ্ম কৰি সেইমতে মই পেচেণ্টটো গুৱাহাটী মেডিকেল কলেজ বৰপেটা মেডিকেল কলেজত কোনো হেৰি নাছিলে ব্লাড নাছিলে সেইকাৰণে মই তাত নপঠালোঁ গুৱাহাটী মেডিকেল কলেজত মই পঠাইছিলোঁ কালি মই তেখেতক 9:30 বজাত মই তেখেতক ফোন কৰিছিলোঁ যেতিয়া মোক GMC কৈছিল যে আপোনাৰ ৱাইফৰ একেবাৰে চান্স কম তেতিয়া মই তেখেতক ফোন কৰিছিলোঁ যে আপুনি ক'ত আছে বোলো মই আছোঁ বোলো আপোনাৰ যিটো পেচেণ্ট সেই পেচেণ্টটো এনেকৈ এটা ৱাহত লাগি আছে মোৰ ৱাইফক আপুনি কিন্তু মোক উত্তৰ দিব লাগিব আৰু যদি উত্তৰ দিব নোৱাৰে মই চিভিল হস্পিটেলৰ মুখত মই জিন্দা জ্বলিম ইটাও আজি হৈছোঁ মই জিন্দা জ্বলাবা সেই এষাৰ কথা কোৱাৰ পাছত এটা মই সেই কৰোঁ তাৰে পিছত তেওঁ কৈছে কি এৰে যিবিলাক তেওঁলোকৰ ফাৰ্মাচী চাৰ্মাচী আছে মই গম পাইছোঁ পিছত তেওঁ য'ত বহে ফাৰ্মাচী বন্ধ 11টা বজাত তেওঁ য'ত বহে তেওঁ ফাৰ্মাচী এলা বন্ধ তেওঁ লগে লগে তাৰে পৰা গুৱাহাটী গুচি যাই মই খবৰ পোৱা মতে দি মই একদম ফাইনেল নহয় কিন্তু কোৱা মতে দি তেওঁ GMC যাই কিনে তাৰে মানুহৰ লগত কথা পাতিছে কাৰণ তেওঁ গম পাইছে যে মোৰ প্ৰব্লেমটো যিহেতু মই যেতিয়া ফোন কৰিলোঁ তেওঁ যে মই জিন্দা জ্বলি যাম তেওঁ ভয় খাই গৈছে ভয় খাই কিনে তেওঁ কৈছে কি GMCৰ মানুহৰ লগত হয়তো কথা পাতি নহ'লে GMC গৈছে কাৰণ কিয় 1:30 বজাত GMCৰ মোটামুটি 40-45 জেগা ডক্টৰৰ গ্ৰুপ এটা আহি কিনে মোক লগ ধৰিছে তাতে